নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত কুম্ভ ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে খুবেই ভাল হ'ব। সকলো আপোনাৰ ওপৰত সুখী যেন দেখা যাব আৰু আপোনাৰ বাবে বিশেষ কিবা এটা কৰিবলৈও প্ৰচেষ্টা কৰা হ'ব। যদি আপুনি কেইবাদিনো বাহিৰলৈ ওলাই যোৱা হোৱা নাই, তেন্তে আপুনি এই মাহত আপোনাৰ পৰিয়ালৰ সৈতে ক'ৰবালৈ ওলাই যোৱাৰ পৰিকল্পনা কৰিব পাৰে। এই মাহটো আপোনাৰ পৰিয়ালৰ সৈতে অধিক ধন খৰচ হ'ব। যদি আপোনাৰ ককা আৰু খুৰীয়ে আপোনাৰ ঘৰত নাথাকে, তেন্তে এই মাহত তেওঁলোকেও আপোনাৰ ঘৰলৈ আহিব পাৰে আৰু আপুনিও যাবলগীয়া হ'ব পাৰে। সকলোৱে একেলগে পুৰণি কাম কৰিব। কিবা এটাৰ বিষয়েও গভীৰ আলোচনা হ'ব। ঘৰৰ এজন সদস্যৰ বিবাহৰ কথাও পাতিব পাৰে, যাৰ ফলত সকলোকে সুখী যেন দেখিবলৈ পোৱা যাব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি এজন ব্যৱসায়ী, তেন্তে এই মাহত আপুনি কিছুমান ভাল ঠাইৰ পৰা আপোনাৰ ধন বিনিয়োগ কৰাৰ সুবিধা পাব আৰু আপুনি বিনিয়োগ কৰিব। ইয়াত আপুনি আপোনাৰ পৰিয়ালৰ পৰামৰ্শও পাব, যিটো অতি উপযোগী হ'ব। যদিও ইয়াৰ তাৎক্ষণিক লাভ নহ'ব, কিন্তু ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি ই লাভজনক হ'ব। গতিকে বিনিয়োগ কৰক আৰু ফলাফল চাওক। এই মাহটো জববাৰৰ বাবে স্বাভাৱিক হ'ব, অৰ্থাৎ যিসকলে ব্যক্তিগত খণ্ডত কাম কৰি আছে, কামৰ বোজা কম হ'ব। কিন্তু আপুনি আন কোনো ক্ষেত্ৰত চাকৰি বিচাৰিবলৈও আপুনি চেষ্টা কৰিব। কিন্তু কথাটো মন কৰিবলগীয়া কথাটো যে আপোনাৰ মনটো শংকিত হ'ব, কিন্তু সেই সন্দেহটো কাৰোবাৰ দ্বাৰা সমাধান হ'ব। শিক্ষা আৰু ক্ৰীড়াৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি কলেজৰ প্ৰথম বৰ্ষত আছে, তেন্তে এই মাহত আপুনি এটা ভাল ঠাইৰ পৰা আপুনি কাম কৰাৰ সুযোগ পাব আৰু ইয়াৰ বাবেও আপুনি উত্তেজিত যেন দেখিবলৈ পোৱা যাব। বন্ধুসকলে মাহৰ মাজভাগত আপোনাৰ পৰা সমৰ্থন লাভ কৰিব আৰু বন্ধুৰ লগত সংঘাত হ'ব, কিন্তু
ইয়াৰ সমাধানো অতি সোনকালে হ'ব। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে মাহৰ দ্বিতীয় সপ্তাহত পঢ়া শুনাৰ বিশেষ গুৰুত্ব দিব লাগিব। চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে এই মাহত কিবা এটা কাৰণত চেষ্টা কৰিব যদিও বিফল হোৱা সম্ভাৱনা অত্যন্ত প্ৰবল দেখিবলৈ পোৱা গৈছে। ঘৰখনৰ যিকোনো সদস্যসকলৰ সমৰ্থন কৰা হ'ব যদিও ই যথেষ্ট নহ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ প্ৰথম কথা, আপোনাৰ যদিহে বিবাহ এবছৰ হোৱা নাই তেন্তে কিছু সমস্যা আহিব পাৰে। এই মাহত আপুনি আপোনাৰ সংগীৰ পৰা ঘৰত অলপ অতিথি পোৱাৰ আনন্দ পাব পাৰে। যদি আপুনি আপোনাৰ বিবাহৰ কথা কয় তেন্তে এই মাহটো ইয়াত এটা বাধা আহিব, কিন্তু যদি কামটো বুদ্ধিমত্তাৰে লোৱা হয় তেন্তে এই বাধাও আপোনাৰ উপযোগিতা বুলি প্ৰমাণিত হ'ব। অবিবাহিত ব্যক্তিসকল হতাশ হ'ব, কিন্তু অপ্ৰত্যাশিত কিবা এটা হ'ব। আলোচনা কাৰোবাৰ পৰা আৰম্ভ হ'ব, কিন্তু কিছুমান কথাৰ বাবে সেই সম্পৰ্ক বেছিদিন টিকি নাথাকিব। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰা কিছুমান কথাৰ ওপৰত সন্দেহ থাকিব, কিন্তু ই অৰ্থহীন হ'ব। এনে পৰিস্থিতিত তেওঁলোকৰ লগত মুকলিকৈ কথা পাতক, নহ'লে বিষয়টোত অৱনতি ঘটিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপোনাৰ ডায়েবেটিছ হৈ আছে তেন্তে মাহৰ তৃতীয় সপ্তাহত নিজৰ স্বাস্থ্যৰ যত্ন লওক। চেনিৰ মাত্ৰা বৃদ্ধি পাব পাৰে। শ্বাস প্ৰশ্বাসৰ ৰোগীও তেওঁলোকৰ যত্ন ল'ব লাগিব, কাৰণ মংগল গ্ৰহ আপোনাৰ ওপৰত গধুৰ হৈ আছে। যদি ইতিমধ্যে কোনো গুৰুতৰ ৰোগ আছে তেন্তে আপোনাৰ স্বাস্থ্যৰ যত্ন লওক আৰু চিকিৎসকৰ সৈতে যোগাযোগ ৰাখক। মাহটোৰ আৰম্ভণিতে কিবা এটাৰ বাবে চিন্তা থাকিব, কিন্তু কাৰোবাৰ নিৰ্দেশনাৰ জৰিয়তেও ইয়াৰ সমাধান হ'ব। দ্বিতীয় সপ্তাহৰ আৰম্ভণিৰ পৰাই আপোনাৰ মনটো সুখী হ'ব আৰু আপুনি আগৰ তুলনাত অধিক সতেজ অনুভৱ কৰিব। আপোনাৰ মনত নতুন নতুন ধাৰণা অন্তৰ্ভুক্ত কৰা হ'ব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 9 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত বগা ৰং ব্যৱহাৰ কৰিব পাৰে। কুম্ভ ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য আগবঢ়া হৈছে। মাহৰ দ্বিতীয় সপ্তাহত স্বাস্থ্যৰ প্ৰতি সচেতন হওক। সেই সময়ত কোনো ৰোগে আপোনাক আক্ৰমণ কৰিব পাৰে। সেউজীয়া শাক পাচলি খাওক আৰু ৰাতিপুৱা যোগাসন কৰাৰ অভ্যাস গঢ়ি তোলক। যোগাসন কৰিলে স্বাস্থ্য ভাল হ'ব, গতিকে কমেও আধা ঘণ্টা যোগাসন কৰক। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱা আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে
মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল এই 2025 বৰ্ষৰ ফেব্ৰুৱাৰী মাহটোত কুম্ভ ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্টত আমাক আপোনাৰ প্ৰশ্ন অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্ন অতি সোনকালে দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে পিছত আপোনাৰ সুবিধা হয়। লাইক কৰিব, শ্বেয়াৰ কৰিব। যদি ভিডিঅ'টো ভাল লাগিছে পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।